অসমীয়াক অশ্লীল গালি দি বিপদত পৰিল মুছলমান যুৱতী। তুতমাৰানি অসমীয়া, মাদাৰচুত অসমীয়া। অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি আৰক্ষীৰ জালত চুমি। অসমীয়াক লৈ বিতৰ্কিত মন্তব্য কৰা চুমি আখতাৰক গ্ৰেপ্তাৰ। বৰছলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুমি আখতাৰক। যোৱাকালি সামাজিক মাধ্যমত বহু অশ্লীল ভাষাৰে অসমীয়াক গালিগালাজ দিছিল মুছলমান যুৱতী চুমি আখতাৰে। তাৰ পিছতে দল সংগঠনে চুমি আখতাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত আৰু অৱশেষত আজি চুমি আখতাৰক লাহৰীঘাটৰ পৰা বৰছলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আমি যোৱাকালি গম পাইছিলোঁ এনেকুৱা ছ'চিয়েল মিডিয়াত মানে বিৰূপ মন্তব্য কৰিছে অসমীয়া মানুহৰ বিৰুদ্ধে। পিছত আমি গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ, কৰি আমি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ। লাহৰীঘাট থানাত আমি গোচৰ ৰুজু কৰি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ম।